हेलो एवरीवन দুমাহৰ পিছত আকৌ নতুনকে ব্লগলৈ মোৰ স্বাগতম আশা কৰো সকলোৱে ভালে আছে ব্লগবোৰ মোৰ চাবা ভালদৰে আজি আকৌ নতুন ভিডিও একচুয়ালি বহুত দিন লাগিলে বনাওতে ফাইনালি অলপ টাইম পোৱা নাছিল অলপ বিজি আছিলো সো ব্লগ বনাব পৰা নাছিল আজি বলো ঘৰলৈ যাও সো একাৰণে ভিডিও এটা বনাইছো তোমালোককো দেখাম আজি বেলেগ এটা ৰাস্তাৰ দিকে আহিছো এটো আমলাপটি হৈ পিনে যাম डायरेक्ट मेन रास्ता चलो एक्चुअली आज वेदर तो बहुत धुनिया पूरा चारिफाले नीला आकाश एफाले মাজত বগা বগাকে ডাৱৰপুৰে ওলাই আছে रास्ता तो बहुत ভাল লাগিছে গৰম তো অলপ বেছি পৰিছে 33 35 ডিগ্ৰী সেলসিয়াস হৈ আছে বাট বতৰটোৰ কাৰণে দেখি ভাল লাগিছে ৰাস্তাটো আজি তাকে ওলাইছো আৰু एक्चुअली দেখল আলুকা বুলি কয় এফালে বহুত গিটা আপোনালোকে গাড়ী বা বাইকৰ ডিলাৰ লগতে বহুত কিনে এনেকে ব্যৱসায়িক প্ৰতিষ্ঠান পাব ইয়াত চাব পাৰে যদি কাৰোবাৰ বাইক দৰকাৰ হয় ইয়াতে বাইকৰ ডিলাৰ আছে ওচৰতে তো ইয়ামা বাইকৰ ডিলাৰ আগত গৈ পিনে আৰু আছে ডিলাৰ মই দেখা যাম আজি এটো আছে মহেন্দ্ৰ ডিলাৰ মহেন্দ্ৰ এতিয়া নতুন গাড়ীখন আহিব বলেৰো যোনটো নিউ ভাৰ্সন হয় খুবেই ভাল লাগিছে মোৰ ইয়াত আছে টিভিএছৰ ডিলাৰ ইয়াত আছে এছডি ডিলাৰ তো বহুত গিটা ডিলাৰ ইয়াত আছে গাড়ী কাৰোবাৰ যদি গাড়ী বাইক লাগে এডখত লব পাৰে এতিয়া পূজাৰ কাৰণে নতুন ডিসকাউন্টও চলি অফাৰ চলিব পাৰে তেওঁলোকৰ তো চলো थोड़ा आगे जाते हैं এটো টয়োটা ডিলাৰ ৰাইট সাইডে টয়োটাৰ তো গাড়ীবোৰ আপোনালোকে গমে পায় ফৰ্চুনাৰ মাই ড্ৰিম কাৰ বহুত ভাল লাগে এইগিটা ইলেক্ট্ৰিক বাইকৰ কিবা ডিলাৰ আছে ভালকৈ গম নাপাওঁ কি হয় একচুয়ালি ইয়াত আছে নেক্সা ডিলাৰ হয়তো সুজুকি কোম্পানী আগত আৰু বহুত গিটা আছে দেখো বৰপথাৰ আমি পামগৈ এতিয়া অলপ আগত এইটো কিয়া শোৰুম কিয়া আছে আগত আৰু হ'ব চাগে একচুয়ালি পাহৰি গৈছো বহুত দিন এটো ৰাস্তাত অহা নাই এতিয়া বৰপথাৰ এফালে বৰপথাৰলৈ সোমাই যোৱা ৰাস্তা এটো গৈ আছো এতিয়া স্পিড ব্ৰেকাৰ আকৌ বাট ডাৱৰখিনি বহুত ভাল লাগিছে টাটা ডিলাৰ এটো ডাৱৰখিনি আজি মনটো মানে ফৰকাল বতৰটো যেনেকৈ ফৰকাল হৈ আছে মনটো ভাল লাগে বতৰ যিমান ভাল থাকিলে সিমান ভাল লাগে সো গৈ থাকো আগত দেখাম আৰু হডিংখন দেখি তো গম পাইছে এটো ৰাস্তায় আপোনাৰ মৰাণ শিৱসাগৰ যোৰহাট গুৱাহাটী নগাঁও চবলে যাব পাৰে তো এটো সেম আপোনাৰ মেইন ৰোড এতিয়া পাইছো আমি নাহৰ দেশ অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি পঢ়াটো বহুত মন আছিল বাট অলপমান প্ৰবলেমৰ কাৰণে পঢ়া নহল কিন্তু এই ঠাইডোখৰ বেছি ভাল লাগে চাৰিফালে গছ-গছনি আছে এটা মানে সুন্দৰ পৰিৱেশ ইমান হাই হুলস্থুল নাই জাস্ট গাড়ী চলি থাকে আৰু সাইডত কেতিয়াবা ষ্টুডেন্টবোৰ দেখা যায় তা খুব ভাল লগা দৃশ্য হয় দেখো এইডোখৰত দেখিছে ফ্লাইওভাৰ বনাই থৈছে ষ্টুডেন্টখিনি সোনকালে পাৰ হ'বৰ কাৰণে য'ত ৰাস্তাটোত অলপ প্ৰব্লেম নোহোৱাৰ কাৰণে
সেইকাৰণে বনাইছে গাড়ীখন অলপ পাৰ কৰি লওঁ গাড়ীটো অলপ ভিৰ হৈছে আজি ভিৰ মানে ইমানো বেছি নহয় জাষ্ট ৰাস্তাটো অলপ ঠেক যে চ' অলপমান মানে প্ৰব্লেম হয় পাৰ হওঁতে মই অভাৰটেক কৰি লওঁ স্পীডত উঠিছে ব্ৰেক মাৰিবলৈ দিগদাৰ হৈ গৈছে ৰাস্তা চ' বহুত স্পীডত পাৰ হ'ল একদম একচুৱেলি সিও স্পীডত আছিলে ময়ো স্পীডত আছিলোঁ ইমান প্ৰব্লেমত এনেকৈ মানে পাৰ হৈ গৰুটো ওলাই গ'ল ত' অকণমান প্ৰব্লেমো হৈছিলে একচুৱেলি আপোনালোকে আৱাজটো হয়তো মানে শুনিছে কিন্তু বুকুখন যে চিংকৈ বাজি গৈছিলে বাইদেৱে খুব চাইছে কোন হয় বুলি মোবাইলটো একচুৱেলি ব্লগত লগাই থৈছোঁ হেলমেটত একচুৱেলি বহুত মানুহে চায় এনেকৈ কি কৰিছে কি নকৰে এনেকৈ চ' বাইকৰ ফ্ৰণ্টত এটা মোৰ ইউটিউবৰ চেনেলৰ নামটো লগাম বুলি ভাবিছোঁ এখন গদাপানী ব্ৰিজ পালোঁহি আমি গদাপানী ব্ৰিজৰ ফেচটো কি ধুনীয়া লাগিছে চাওকচোন ডাৱৰবোৰ ৰ'দটো আৱৰি ধৰিছে অলপমান গৰম হৈ আছে কিন্তু মানে ডাৱৰখিনি এটা ফিলটো বহুত ধুনীয়া দিছে যেন ডিব্ৰুগড় নহয় এডোখৰ বেলেগ ক'ৰবাৰ জেগাত মই চলাই আছোঁ এনেকুৱা লাগিছে ফ্লাইঅভাৰ নামিলোঁ এতিয়া গৈ থাকিম আগলৈ এই গদাপানী ব্ৰিজখনে ডিব্ৰুগড় টাউনৰ এণ্ডিং হয় ত' সেইকাৰণে ইয়াত লিখাও আছে থেংকছ এণ্ড ভিজিট এগেইন আপোনালোকে আহিব আৰু জনাব ডিব্ৰুগড়ত থাকি মই একচুৱেলি ডিব্ৰুগড় হয় আপোনালোকে জনাব ডিব্ৰুগড় কেনেকুৱা লাগে ডিব্ৰুগড়খন ইয়াত ছেকেণ্ড হেণ্ড শ্ব'ৰুম দুটামান অ'পেন কৰিছে গাড়ী কাৰোবাক যদি হয়তো অলপ প্ৰব্লেম হ'লে ছেকেণ্ড হেণ্ড গাড়ী ল'ব পাৰে মোৰ এই জেগাডোখৰ বেছি ভাল লাগে মানে বাগান দুইফালে আছে মই আগত দেখাম বাৰু আপোনালোকক গছখিনি দেখিছে ওখ ওখ গছ দুইফালে মাজত ৰাস্তাটো এটা নিজান পৰিৱেশ হৈ থাকে একচুৱেলি ইয়াত অলপ জাবৰ পেলাই বহুত লেতেৰা কৰিছে হয়তো ডিব্ৰুগড় মিউনিচিপালিটি অফিচ বা যোনে যোনে পেলায় মানে একচুৱেলি এইখিনি এনেকুৱা জেগাডোখৰত পেলাব নালাগে চাওকচোন কিমান লেতেৰা হৈ আছে বহুত মানুহ মানে প্ৰায়ভাগ মানুহ ময়ো কেতিয়াবা এইডোখৰত ৰখোঁ মানে ঠাণ্ডা এটা পৰিৱেশ থাকে ইমান এইডোখৰত মানে গাড়ী ঘোঁৰা দেখিছে আপোনালোকে ভিৰ ভাৰটো ইমান নাই ত' এনেকৈ লেতেৰা কৰিলে অলপ স্মেল আহি থাকে ইমানটো বেয়া লাগে মানে এতিয়া পালোহি আমি বৰবৰুৱা সোমাম আৰু বেছিকেলি মেইন টাউন চাহ বাগান এইফালে চাইডতো বহুত ভাল বস্তু এটা দেখিছোঁ মানে চাহপাত তুলি আছে মানুহখিনি দেখিছে এইখিনি এতিয়া ৰখিব মন যোৱা নাই ৰ'দটো বেছি দি আছে কিন্তু মানে বহুত ভাল লাগে দেখি পিনে চাহপাত তুলি থকাটো ইমান গৰমত ইমান কষ্ট কৰে মানুহবোৰে চাহ জনগোষ্ঠীৰ মানুহ এখনত মানে বহুতখিনি প্ৰব্লেম হয় তেওঁলোকৰ কিন্তু পেটৰ ভোকে কামটোতো কৰিব লাগিব পেটৰ ভোকে মানে কাম কৰাত বাধ্য কৰে যিকোনো কাম মানুহে কৰিবলৈ বিচাৰে দেখিছে ইমান গৰমতো য'ত নেকি আমি ৰখিবলৈ অলপ টান পাইছোঁ তেওঁলোকে ইমান গৰমত এটা জাপি লৈ সামান্য এটা জাপি লৈ পিনে বস্তা পিঠিত লৈ এনেকৈ চাহপাত তুলি আছে সঁচাকৈ বহুত মানে কষ্টকৰ জীৱন বহুতে কটায় আমি এই তুলনাততো বহুত ভালকৈ থাকোঁ চাওকচোন কিমান গৰমত চাহত গছৰ ছাঁটো পৰিছে বাট চবতে নপৰে এতিয়া বৰবৰুৱা পালোহি এইটো বৰবৰুৱাত আমি এণ্ট্ৰি হৈছোঁ আৰু এয়া ৰাইট চাইডে HDFC আৰু SBI বেংক আছে এইডোখৰত অকণমান ভিৰ হয় বজাৰ হৈ যে চ' অলপ শ্ল'কৈ যাব লাগিব ইয়াত এইখন আপোনাৰ বৰবৰুৱা হস্পিটেল হয় আজি বজাৰটো ইমান বেছি নাই মানে একচুৱেলি মানুহ সমাগম ইমান বেছি দেখা নাই কাৰণ কেলৈ আজি মই বেলেগ এটা দিনত আহিলোঁ আজি সেইকাৰণে এনেই ছানডে ছেটাৰডে ইয়াত ডাঙৰ এখন বজাৰ বহে ৰাতিয়াতো আৰু ভিৰ থাকে চাৰিওফালে দোকান লগাই থয় মানে গাঁৱৰ ইয়াত বহুতকেইখন গাঁও আছে তো গাঁৱৰ পৰা লোকেল চব্জি হাঁহ কুকুৰাকে আদি কৰি বহুত বস্তু আনে তো আপোনালোকে চাব পাৰে প্ৰাইচবোৰ কম হয় ইয়াত স্কুলৰ ষ্টুডেণ্ট ছুটি হৈছে বৰবৰুৱাটো এতিয়া পাৰ কৰালোঁ অলপ স্পীড ব্ৰেকাৰ ইয়াতো দিছে কাৰণ কেলৈ দুখনকৈ স্কুল আছে সৰু ল'ৰা ছোৱালীবোৰ পাৰ হ'বলৈ অলপ দিগদাৰ হয় কিন্তু মেইন ৰোডত বহুতেই স্পীডত যায় যে সেইটো ভাল কাম কৰিছে ইয়াত এতিয়া পালোহি জিৰ' চাৰ্কেলটো ভাল বনাইছে একচুৱেলি এটা ডাঙৰ লাইট লগালে ইয়াত ৰাতি
টাইমত অলপ প্ৰব্লেম হয়। দিনততো ঠিকেই থাকে, এটা ভাল লাগে, কিন্তু ৰাতি টাইমত ইয়াত ডাঙৰ ডাঙৰ দুটা লাইট চাৰিওফালে লগালে ভাল হ'ব। এই জেগাডোখৰ চাওকচোন, এতিয়া দোকানবোৰ সৰু সৰুকৈ বনাইছে। আগত নাছিলে এনেকৈ দোকানবোৰ, এতিয়া নতুনকৈ বনাইছে। গৰমত তেওঁলোকেও বিকি আছে ঢাৰি, বিচনী, লগতে গাড়ী। জেগাডোখৰ বহুত ভাল লাগিছে। এইটো মানে আগত ৰাস্তাটো অকল ওৱান ৱে আছিলে, এতিয়া 4 ৱে বনাই দিয়াৰ পৰা চাওকচোন কি সুন্দৰ লাগিছে। এনেকুৱা লাগিছে যেন মই ডিব্ৰুগড়ত নহয়, কোনোবা বাহিৰৰ জেগাত থকাৰ নিচিনা। কেৰেলা, বেংগলোৰ এনেকুৱা ৰাস্তাবোৰ এনেকুৱাই থাকে। এইফালে আপোনাৰ যাব পাৰিব, আগত মই দেখাইছিলোঁ আপোনাক, লখিমপুৰ যাব পাৰে, লখিমপুৰ অৰুণাচল এইটো ৰাস্তা। আমি এতিয়া এবাৰ গৈছিলোঁ, আপোনালোকৰ আগৰ ভিডিঅ' মোৰ চেক কৰিব পাৰে। এতিয়া চিধা যাম, কাৰণ কেলৈ মই ঘৰত গৈ আছোঁ, তো ইয়াত নোসোমাওঁ আৰু ডাইৰেক্ট চিধাকৈ গৈ থাকিম। BCPL পাৰ হৈছোঁ, ৰাস্তাটো ফ্ৰী আছে, অলপ স্পীড গৈ লওঁ। ঠাণ্ডাও পৰি আছে, ৰ'দটো বেছি পৰা নাই। ৰ'দটো পৰিলে মানে বেছিকৈ অলপ গৰম উঠে। আগত সেইটো ৰ'দ দেখিছেই, দেখত আকৌ গৰম উঠিব অলপ। এইটো ৰিপেয়াৰিঙৰ কাম চলি আছে। ইমান গৰমত মানুহবোৰে কষ্ট কৰে যে, চেলুট দেই আপোনালোকক। বতৰটো বহুত ধুনীয়া লাগিছে, কিন্তু মানে গৰমটো, বতাহ যদি পৰিছে দে চাওকচোন, ডাৱৰখিনি চাওক কি ধুনীয়াকৈ, যেন কোনোবাই এটা ওপৰত লগাই থৈছে এনেকুৱাকৈ আছে। একচুৱেলি বহুত ভাল লাগি আছে। চ' এতিয়া লেপেটকটা পালোহি। এইডোখৰ লেপেটকটা, আগত BCPL আছে। BCPLৰ গাড়ী হয় এইখন, কিবা কামত বস্তু আনি আছে চাগে। এইফালে আপোনাৰ BCPLৰ মেইন গেট হয় এখন। তো ৰাস্তাটো অলপ বেয়া হৈ আছে, অলপ গাঁত হৈছে ৰাস্তাটো, অলপ ৰিপেয়াৰ কৰিছে, বাট ষ্টিল ইমান ভাল হোৱা নাই। অলপ ভালকৈ কৰিলে বেছি ভাল হ'ব। 4 লাইনো বনাই থোৱা আছে, টুকুৰাবোৰ সেইতে আছে। চাই লওক, ভাল লাগিছে মানে আজি আহি কিনে বহুত দিনৰ মূৰত। আনকালে প্ৰায়ভাগ বৰষুণতে, মই যেতিয়া ঘৰলৈ আহোঁ বৰষুণে পাওঁ, তো দৌৰি আহিব লাগে। বতৰখনো আজি বহুত তেনেকৈ মানে কৰি আছে। মই যেতিয়া বাইকত 15 আগষ্টৰ দিনাখনো লগাইছিলোঁ, এতিয়াও লগাই থৈছোঁ, মানে খুলিব মন যোৱা নাই, সেইকাৰণে লগাই থোৱা আছে। আৰু ৰাস্তাটো চালি আজি অলপ স্পীডত গৈ লওঁ দেখোন। ইয়াত আকৌ ঠাণ্ডা। এইডোখৰ পৰা আকৌ ৰাস্তা বেয়া, শ্ল' কৰিবলগীয়া হ'ল। ৰাইট চাইডে দেখিছে, এইফালে মৈদাম আছে। মৈদামণি এডোখৰ, মৈদাম থকাৰ কাৰণে মৈদামণি বুলি কোৱা হয়। একচুৱেলি কাৰ মৈদাম হয় এইটো পাৰফেক্টলি গম পোৱা নাই এইটো আজিলৈকে। পুৰাতত্ব বিভাগে এইটো চেক কৰিলে তেতিয়া পাৰফেক্টলি গম পাব কাৰ আছিলে এইটো, সঠিকভাৱে তেতিয়া কিবা চিহ্ন দিব পাৰিব। সেইকাৰণে আৰু এতিয়া এডোখৰ চেঁচা তিনিআলি পাম, ইয়াৰ পৰাই মই ৰাইট চাইড ল'ব লাগিব। অলপ আগত আছে ৰাস্তাটো। একচুৱেলি আগৰ ৰাস্তাটোতো সোমাব পাৰি, মই এইফালে নোসোমালোঁ। আগৰ পৰা সোমাম, আগত অলপ ফ্ৰী থাকে, ওচৰৰ পৰা ডাইৰেক্ট যাব পৰা হয়। ইয়াত এতিয়া শ্ল' কৰিম আৰু সেই মেজিকখন সোমাইছে দেখিছে। একচুৱেলি এইটো ৰাস্তাত মেজিকবোৰে বেছি চলে। আগতে ট্ৰেকাৰ চলিছিলে, যাক গ্ৰাম্য টেক্সি বুলি কয়। এতিয়া সেইখিনি নাই, অকল মেজিক চলে, নহ'লে সৰু সৰু বেটেৰী ৰিক্সা আৰু মিনি ভান পাব আপোনালোকে। কোনে কোনে এইটো ৰাস্তাত আহিছে জনাব। কিবা এটা লৈ লওঁ, ঘৰলৈ একো লৈ অহা নহ'লে, তো ইয়াতে দোকান আছে, দোকানৰ পৰাই কিবা এটা লৈ যাম। বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, লগতে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব মোৰ এইকেইটা ভিডিঅ'। থেংক ইউ, ধন্যবাদ সকলোকে। নেক্সট ভিডিঅ' আকৌ দেখাম ঘৰলৈকে কি কৰিছোঁ।